শরীফুদ্দিন আহমেদ, জমির আলী, বিলাল আলী, বাটু আলী, শহীদুদ্দিন আহমেদ, রাজু দাস, প্ৰায় 50 জন যুৱকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। তেখেতসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় 200 যুৱকে আজি ইয়াত ইস্তাক আলী, আজিজুৰ ৰহমান লুৰাকাই, মোস্তাকা আহমেদ, অসম জাতীয় পৰিষদ ব্ৰহ্মপুৰত আছে নেকি? আৰু চাওক, ৰাজেন গোহাঁই ডাঙৰীয়াই 20 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ আছিলে। পিংকু আলী, হৰিবা আহমেদ, ফৌজান আলী, অমল দাস। আজি ৰামতিলাহাটীৰ প্ৰায় যুৱকৰ 100 আৰু মহিলাৰ 100, টোটেল 200 উন্নয়নৰ স্বাৰ্থত আজি এই শিক্ষিত সমাজৰ ফালৰ পৰা যুৱকেই কওক, যুৱতীয়ে কওক, মহিলাকেই কওক, সকলোৱে উন্নয়নৰ স্বাৰ্থত আজি ভাৰতৰ যিটো জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টিত আজি মন খুলি হিয়া উজাৰি তেওঁলোকে জইন কৰিছে। ৰাইজৰ বিপুল সঁহাৰি। আমি গোটেই সমষ্টিতে ঘূৰিছোঁ, ইয়াত বেলেগৰ কথাই নাই, কোনেও শুনিব নিবিচাৰে। গতিকে যুৱ সমাজেই হওক, যুৱতী সমাজেই হওক, মহিলা সমাজেই হওক, মুৰব্বী সমাজেই হওক, কেৱল উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিব। ৰামতিলাহাটীত প্ৰায় 200 জন যুৱক আৰু মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই আচৰিত হৈছোঁ, তাই কিছুমান যুৱকে আজি মাতিলে, তেওঁলোকে ৰাজনীতিৰ উত্তৰটো আগতে পাই গ'ল। তেওঁলোকে মোক নিজেই ক'লে যে চাওক, আমি জানো জিতু গোস্বামী ডাঙৰীয়া জিকিব, গতিকে আমি ভোটটো বেলেগক দি লাভ নাই। গতিকে আমাক উন্নয়ন লাগে, আমাৰ আই মাতৃক অৰুণোদয় লাগে, আমাৰ স্কুলখন ভাল হ'ব লাগে, আমাৰ 2-এটা কেঁচা ৰাস্তা আছে, ৰাস্তাকেইটা পকী হ'ব লাগে। গতিকে আমি জিতু গোস্বামী ডাঙৰীয়াৰ লগত থাকিম, আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিম, আৰু আপোনালোকে নিৰ্বাচনৰ পিছত আমাৰ উন্নয়ন কৰি দিব লাগিব। মোৰ খুব ভাল লাগিল, এই 200 জন যুৱক আৰু মহিলাই একেলগে কৈছে যে ইয়াৰ পৰা এটা ভোটো তেওঁলোকে বেলেগক নিদিয়ে, জিতু গোস্বামী ডাঙৰীয়াক দিব, আৰু তেওঁলোকে মানে কনফাৰ্ম জিতু গোস্বামী ডাঙৰীয়া জিকিব বুলি। আমিও জানো প্ৰায় এইবাৰ নিৰ্বাচনত জিতু গোস্বামী ডাঙৰীয়া মোটামুটি 1 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। জিতু গোস্বামী জিকিবই, জিতু গোস্বামী 1 লাখ ভোটত জিকিব, জিতু গোস্বামী 1 লাখ ভোটত জিকিব।